নলবাৰী ডিজিটেল ইউটিউব চেনেলটোলৈ মই শৰীফুল ইছলামে আপোনাক স্বাগতম জনাইছোঁ। এটি অতি গুৰুত্বপূৰ্ণ ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সমস্যাৰ নতুন ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনালোঁ। আৰম্ভণিতে এটা ৰিকুৱেষ্ট থাকিল, যদি এই চেনেলটোলৈ নতুন ভিউৱাৰ্ছ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে মই ভিডিঅ' ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ভিডিঅ' বা শিক্ষামূলক যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপুনি নটিফিকেশ্যন হিচাপে লাভ কৰে। আহক আমি ভিডিঅ'টোৰ মূল অংশটোলৈ আগবাঢ়োঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, স্ক্ৰিপ্ট নকৰিব, অলপ ধৈৰ্য সহকাৰে চাব। এতিয়া আমি মূল ভিডিঅ'ৰ অংশবিলাকলৈ আগবাঢ়োঁ। ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণৰ নামত বিভিন্ন প্ৰতিশ্ৰুতি ইতিমধ্যে দি থকা হৈছে। এতিয়া সেই ভিডিঅ'ৰ মাধ্যমেৰে মাননীয় মন্ত্ৰী মহোদয়ক অৱগত কৰাব বিচাৰিছোঁ, অনুৰোধ ৰাখিছোঁ যে ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা হ'বনে নে প্ৰতিশ্ৰুতি হৈ ৰ'ব। আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ। আপোনাৰ কি হ'ল? মোৰ স্বামীয়ে 15 বছৰে শিক্ষকতা কৰাৰ পাছতো চৰকাৰৰ পৰা দৰমহাই নাপালে। শেষত ধাৰৰ বোজা সহিব নোৱাৰি তেওঁ চিপজৰি ল'লে। এতিয়া এই কণমানিজনীক লৈ মই কি কৰোঁ? শিক্ষক এজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া এইখন চৰকাৰে আমাৰ কথা অকণো নেভাবিলে। আৰু কিমান সহ্য কৰিম? এইবাৰ পৰিৱৰ্তন আনিবই লাগিব। असम में एक ऐसी सरकार चाहिए जो असम के सामान्य मानवी की जिंदगी में बदलाव। পদুমৰ চিনত ভোট দিয়ক আৰু বিজেপিক জয়যুক্ত কৰক। এই ক্লিপটোলৈ আপোনালোকে দেখিলে, চাওক কেনেকৈ এই চৰকাৰৰ নিৰ্বাচনত প্ৰাক মুহূৰ্তত ভেঞ্চাৰ স্কুল টিচাৰৰ ফেমিলিৰ দুখ দুৰ্দশা দেখুৱাই মনৰ কথাবিলাক বিজ্ঞাপন আকাৰে প্ৰকাশ কৰি ভেঞ্চাৰ স্কুলৰ শিক্ষক পৰিয়ালৰ মন জয় কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা বিধানসভাৰ নিৰ্বাচনত ভেঞ্চাৰ শিক্ষকৰ প্ৰতি লক্ষ্য ৰাখি এই বিজ্ঞাপন আগবঢ়াইছিল। ভেঞ্চাৰ শিক্ষকে মন প্ৰাণ ঢালি আকৰ্ষিত হৈ বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। চৰকাৰ গঠনৰ 6 মাহৰ ভিতৰত ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু 4 বছৰ অতিক্ৰম কৰিলে ভেঞ্চাৰ স্কুলৰ সমস্যা হৈয়ে থাকিল। এতিয়া প্ৰশ্ন হৈছে, এইবোৰ বিজ্ঞাপন দি আভুৱা ভৰিলে নেকি ভেঞ্চাৰ স্কুল টিচাৰক? আৰু কিমান দিনলৈ এনেদৰে অপেক্ষা কৰিব লাগিব? অতি দুখেৰে আপোনাক ক'ব খুজিছোঁ মনৰ কথা, আপুনি শিক্ষামন্ত্ৰী আগৰ কংগ্ৰেছ চৰকাৰতো আছিল, তেতিয়া আমাৰ সমস্যা আপুনি সমাধান নকৰিলে। আৰু এতিয়া আপুনি শিক্ষামন্ত্ৰী, কিন্তু বৰ্তমানলৈ আপুনি ভেঞ্চাৰক বিনা প্ৰতিশ্ৰুতি, ভেঞ্চাৰক দিয়া প্ৰতিশ্ৰুতি আজি তাৰিখলৈকে ৰক্ষা কৰিব পৰা নাই। আশা ৰাখিম আপুনি দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আপুনি ৰাখিব। এই আশা আমাৰ শিক্ষক সমাজৰ, ভেঞ্চাৰ স্কুল শিক্ষক সমাজৰ আপোনাৰ প্ৰতি এটা বিশ্বাস আছে। আহক এই দ্বিতীয় ক্লিপটোলৈকে আমি আগবাঢ়োঁ। এই ক্লিপটোৰ ওচৰত মন কৰক। যোৱাবাৰ যে দেখা গৈছিল যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপুনি প্ৰতিখন সভাত প্ৰাদেশিকৃত কৰিম বুলি প্ৰতিখন বিদ্যালয়ৰ কথা কৈছিল, শিক্ষকৰ সমস্যা সমাধান কৰিম বুলি কৈছিল। যিখিনিয়ে প্ৰাদেশিকৃত আইনৰ ভিতৰত পৰে এই 15 আগষ্টৰ আগতে শেষ কৰি দিয়াৰ মতলবত মই আছোঁ। এই 15 আগষ্টৰ আগতে কিমান মান প্ৰাদেশিকৃত কৰিব? নাম্বাৰটো মই আজি চাব দিছোঁ। মই আজি দেখিছোঁ প্ৰায় 600খন হাইস্কুল হ'ব, 2000খন LP স্কুল হ'ব, 2000খন ME স্কুল হ'ব আৰু প্ৰায় 30-35খন কলেজ হ'ব। এইখিনি বাকী থকা এসময়ততো আমি প্ৰায় 1 লাখ প্ৰাদেশিকৰণ কৰি আহিছোঁ। গতিকে এইখিনি যদি এতিয়া আপুনি মোক পুৰা হিচাপটো সোধে, 2 গুণ 4,000, 3 4 গুণ 12,000, 12 4 16,000, প্ৰায়
25-30 হাজাৰ আৰু প্ৰাদেশিকৰণ হ'ব 15 আগষ্টৰ আগতে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, 2018 চনৰ পৰাই এই মাৰ্চ মাহৰ এটি সাক্ষাৎকাৰত DY 365ৰ বিশিষ্ট সাংবাদিক অতনু ভিয়াৰ আগত আপুনি ব্যক্ত কৰিছিল 15 আগষ্টৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকৰণ সম্পূৰ্ণ কৰিব। সেইটো আছিল 2018 চন। কিন্তু গভীৰ আগ্ৰহেৰে বাট চাই থাকোঁতেই 2018 আগষ্ট পাৰ হ'ল, 2019 আগষ্ট পাৰ হ'ল, প্ৰাদেশিকৰণ নহ'ল। এতিয়া 2020 চনৰ আগষ্ট মাহত কৰিব বুলি পুনৰবাৰ আপুনি প্ৰতিশ্ৰুতি দিছে। পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে এবাৰ নিশ্চিত কৰিব মহোদয়, আমাৰ আশাত চেঁচা পানী নাঢালিব, আমাকো জীয়াই থাকিবলৈ দিয়ক মহোদয়, আমাকো জীয়াই থাকিবলৈ দিয়ক। আহক আমি আন এটা ভিডিঅ' ক্লিপলৈ আগবাঢ়ো। চাওক এই ক্লিপটোত কি কোৱা হৈছে। এটা বহুদিনীয়া অভাৱ আমি পূৰণ কৰিলোঁ আৰু অহা 2-3 মাহৰ ভিতৰত প্ৰাদেশিকৃত শিক্ষকসকলৰ সমস্যা সমাধান কৰাৰ লগে লগে আমি প্ৰায় সেই বিবেচনাৰ ভিতৰত আছে 524 গৰাকী শিক্ষক, যিখিনি শিৱসাগৰকে ধৰি ইলিগেল ইৰেগুলাৰ টিচাৰ আছে আৰু আইনৰ গণ্ডিত পৰা যিখিনি প্ৰাদেশিকৰণৰ কাম আছে সেইখিনিও এই আমাৰ কাৰ্যকালৰ ভিতৰত আমি সমাপ্ত কৰিম এই কাৰ্যকালতে, সেইটো লৈ কোনো ডাউট থাকিব নালাগে। মাননীয় মহোদয়, এইবাৰ আপুনি 2-3 মাহৰ ভিতৰত প্ৰাদেশিকৰণ কৰিব বুলি পুনৰবাৰ আশ্বাস দিছে। লগতে শিক্ষক কৰ্মচাৰীসকলক, ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰীসকলক অভয় বাণী দিছে যে কোনো সন্দেহ কৰিব নালাগে, এইখন চৰকাৰৰ দিনতেই প্ৰাদেশিকৰণৰ কাম সমাপ্ত কৰিব। এটা কথা হ'ল, আপুনিও পূৰ্বেও প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি হ'ল। এইবাৰ আপোনাক কৰজোৰে বিনম্ৰতাৰে আপোনাক অনুৰোধ ৰাখিছোঁ, আপুনি দিয়া শেষ প্ৰতিশ্ৰুতিটো ৰক্ষা কৰক। ভেঞ্চাৰ শিক্ষকে ভগৱান বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে, দোৱা কৰে যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হওক, আপোনাৰ সুস্বাস্থ্য অটুট থাকক, কাৰণ আপুনি অসমৰ একমাত্ৰ বিচক্ষণ মন্ত্ৰী। আপুনি যদি এই সমস্যাটো সমাধান নকৰে, কোনোৱে এই সমস্যাৰ সমাধান কৰিব নোৱাৰিব। আপোনাৰ প্ৰতিশ্ৰুতি পূৰ্ণ হ'বলৈ অপেক্ষা কৰি সদায় ভাগৰি পৰিছোঁ। আপুনিতো জানে মিছা প্ৰতিশ্ৰুতি সহ্য কৰিবলৈ কিমান কষ্টকৰ। আপুনি জানেনে, আমাৰ আনুষ্ঠানিক শিক্ষা আছে যদিও পৰিয়াল পোহপাল দিয়াৰ সামৰ্থ্য নাই। আমাৰেই দুৰ্ভাগ্য, জাতিৰ মেৰুদণ্ড গঢ় দিয়া এই অপ্ৰাদেশিকৃত শিক্ষকসকল সমাজত আজি নিজেই মেৰুদণ্ডহীন। আমাৰ আশাবোৰ আশা হৈয়েই ৰ'ল। বজাৰৰ পৰা আদি ভাল বস্তু কিনিব পৰা সামৰ্থ্য আমাৰ নাই। বজাৰৰ যিটো চৰা দাম, সেই চৰা দামত আমাৰ নিচিনা অপ্ৰাদেশিকৃত শিক্ষক বন্ধুসকলে ভাল বস্তু কিনিব নোৱাৰে। ইমান চৰা দামত পৰিয়ালৰ চাহিদা পূৰণ কৰিব পৰা নাই। সন্তানক ভাল কাপোৰ, ভাল স্কুলত পঢ়োৱা, এখন ঘৰ সজা, এখন গাড়ী কিনা, এইবোৰ আমাৰ কাৰণে অলিক কল্পনা। সময়ত ভাতমুঠি যোগাৰ কৰি দিবলৈ আমি অসমৰ্থ। মন্ত্ৰী মহোদয়, আমি কিয় বঞ্চিত? বাৰে বাৰে কিয় বঞ্চিত? আপোনাৰ কেইটামান প্ৰশ্নৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ। আপোনাৰ হাতত এই উত্তৰ আছে, আপুনি উত্তৰ দিব পাৰে, দিয়ক আপুনি উত্তৰ। কিয় বাৰে বাৰে প্ৰতাৰিত ভেঞ্চাৰ শিক্ষক? যোগ্য বিবেচিত হোৱাৰ পিছতো প্ৰতাৰিত কিয়? আইনৰ ৰঙা ফিটাৰ মেৰপেচ কেতিয়াই খোল খাব? কৰিম বুলি পিছুৱাই আছে কিয় ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ? আৰু কিমান শিক্ষক বলি হ'ব লাগিব ভেঞ্চাৰ
শিক্ষানুষ্ঠানত কিমান শিক্ষক চিকিৎসাৰ অভাৱত মৃত্যুমুখত পৰিব লাগিব, কিমানজনে প্ৰাণ হানি হ'ব লাগিব, আপুনি দিয়া প্ৰতিশ্ৰুতি কেতিয়া ৰক্ষা কৰিব, কিমানজনে বিনা বেতনে আৰু অৱসৰ ল'ব লাগিব, আপোনাৰ হাতত ইয়াৰ উত্তৰ আছে। উত্তৰ দিয়ক মহোদয়। শেষত কম, আপুনি দিয়া শেষৰ প্ৰতিশ্ৰুতিটো 2-3 মাহৰ ভিতৰত বা 15 আগষ্টত নোৱাৰিলেও 2-3 মাহৰ ভিতৰত বা এই চৰকাৰৰ কাৰ্যকালত কৰিম বুলিও আপুনি কৈ আছে। মুঠৰ ওপৰত আপোনাৰ প্ৰতি আমাৰ বিশ্বাস আছে। আমি ধৈৰ্য ৰাখিছোঁ, ধৈৰ্য বহু বছৰ কৰিলোঁ, ৰাখিছোঁ। শেষত আপোনালৈ বিনম্ৰতাৰে আপোনাৰ চৰণ চুই আপোনাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, আপুনি দিয়া প্ৰতিশ্ৰুতি এইবাৰ ৰক্ষা কৰক। ভেঞ্চাৰ স্কুলৰ শিক্ষক পৰিয়াল লগতে ভেঞ্চাৰ স্কুলৰ পৰিয়ালবৰ্গৰ হ'লে আপুনি হাঁহি বিৰিঙাই আনক। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। পাৰে সিমান শ্বেয়াৰ কৰিব যাতে মাননীয় মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ হয়। নমস্কাৰ।